হয় মই আহিছোঁ বেলবেলি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত চলি আছে 12বৰণীয়া খেল ধেমালি আৰু 12বৰণীয়া খেল ধেমালি আজি হৈছে বেচন প্ৰতিযোগিতা। মোৰ পিছফালে মানুহ আৰু মানুহ অগণন মানুহ, এই মানুহৰ মাজতে আপোনালোকে হয়তো দেখিবলৈ পাইছে বেচন প্ৰতিযোগিতা। আমি চমুকৈ কণ কণ ল'ৰা ছোৱালীসকলে কি ভেশন কি ভাৱ লৈছে সেই বিষয়ে আমি হয়তো কথা পাতিম, আপোনালোকে দেখিবলৈ পাব। আৰু তেওঁলোকক আমি সুধিম তেওঁলোকে কি ভাৱ জুৰি আহিছে, আমি পোনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'ৰ লগত থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব বুলি আশা থাকিলে কেমেৰামেনে আগুৱাই লৈ আহিব। আমি পোনপ্ৰথমে এতিয়া গৈ আছোঁ, আমাৰ মাজত ৰ'বাচোন তিনিজন ভেশন প্ৰতিযোগী দেখিবলৈ পাইছোঁ। তেওঁলোকে কি সাজেৰে আহিছে আমি তেওঁলোকে সুধিবলৈ যত্ন কৰিম। তোমাৰ নামটো কি? শাকিবুল ইসলাম। তোমাৰ নীলিমা। তোমাৰ নাজিমা। তোমালে কি সাজ লৈ আহিছে, কি পৰিধান, কি ভাৱ লৈ আহিছে, মানে কি হৈছে তাৰ মানে ছাতাটো এইফালে ৰাখা, কি ভাৱ হৈছে, কি লৈ আহিছে? লং পেণ্ট দেখিছোঁ উল্টাকৈ, কেমেৰামেনে দেখাই দিব লং পেণ্ট উল্টাকৈ পিন্ধি আহিছে, দুজনে শাৰী পিন্ধি আহিছে, মানে কি মানে হুচুৰ বাড়ি আহিছে। শ্বশুৰ বাৰী আহিছে নেকি? শ্বশুৰ বাৰী দেখোঁ যে দুজন এই দুজন কি হয়? এই দুজন বৌ হয়। তাৰমানে কি ক'ব বিচাৰিছে এইটো বাংলা ভাষাত কৈছে তেওঁলোকৰ দুটি ৱাইফ, মানে দুজন ৱাইফ আছে আৰু তেওঁ শহুৰৰ ঘৰত আহিছে, কিন্তু লং পেণ্ট উল্টাকৈ কিয় পিন্ধি আহিছা? এটা মোৰ ষ্টাইল। লং পেণ্ট উল্টাকৈ পিন্ধি আহিছে আৰু কৈ আছে ষ্টাইল। লং পেণ্ট উল্টাকৈ পিন্ধি আহিলেও যে আজিকালি ষ্টাইল হয় সেইটো আপোনালোকে দেখিবলৈ পালে, জানিবলৈ চেষ্টা কৰিম। চাওক তেওঁলোকে কি কয়। এই দুজন কি আপোনালোকে কি হৈছে? ছাৰ বাইদেউ। মাছটো অলপ খুলি দিয়ক। বাইদেউ। আপুনি ছাৰ বাইদেউ দুজন একেলগে বহি আছে, কাৰণ কি? শিক্ষা দি আছোঁ। হা একেলগে ছাৰ বাইদেউ একেলগে শিক্ষা দি আছা? হয়। নাই মানে আমি আকৌ বেলেগ বুলি ভাবিছিলোঁ, যিহেতু ইয়াত আমাৰ হাজবেণ্ড এণ্ড ৱাইফৰ মানে বাতাবৰণটো বেছি হৈ আছে, সেইকাৰণে ভাবিলোঁ দুজন হাজবেণ্ড এণ্ড ৱাইফে নেকি। এইকেইজন কি ছাত্ৰ? কি নাম কি? ৰাছিদা পাৰভিন। ৰাছিদা পাৰভিন। কোন ক্লাছত পঢ়ি আছা তুমি? 8ত। ক্লাছ 10? 9। ক্লাছ 9? তুমি? থ্ৰীতে। আচ্ছা, ক্লাছ 10 আৰু 3 একেলগে ক্লাছ কৰি আছে, কিয়? এটা বেঞ্চত বহিছে, একেলগে ক্লাছ কৰি আছে। টিউচনত আহিছে। এইটো টিউচন ক্লাছ। তথাপি একেলগে কৰি আছে, তাৰ মানে অলপ প্ৰব্লেম হ'ব পাৰে না পঢ়াওঁতে, যিহেতু 9ৰ ক্লাছটো অলপ গুৰুত্বপূৰ্ণ বেছিকৈ দিব লাগে। সকলোৰে ছাত্ৰ ছাত্ৰীৰ নাম মনত আছে? কি নাম? তাৰ নাম কি? তাৰ নাম ৰূপচান আলী। তোমাৰ নাম কি? ৰূপচান আলী। কিয় পঢ়া তুমি? 3 হয়। দেখিলে আপোনালোকে ইয়াত মানে যে এইটো টিউচন ক্লাছ, তেওঁলোকে টিউচন পঢ়াই আছে, ছাৰ বাইদেউ একেলগে বহিছে। তোমাৰ নাম কি? আমার নাম খাকবর মাস্টার। কি নাম? খাকবর মাস্টার। খাকবর মাস্টার। এই তিনজন কি হয়? আমার বউ হয়। তিনিজন? তুমি মাস্টার মানুহ, সেইকাৰণে তিনিজন বৌ কিয় হৈছে, ৱাইফ কিয় হৈছে? আমার পোলাহানো না। সেইকাৰণে এটাৰ পিছত এটা বিয়া পাতিছা। সকলোতকৈ ডাঙৰ কোনটো এই তিনিজনৰ? তোমাৰ নাম কি? ফুল সুন্দরী। হা? ফুল সুন্দরী। ফুল সুন্দরী, বহুত সুন্দর নাম। তোমার নাম? আমার নাম বিউটি। বিউটি, বা বহুত সুন্দর নাম। তোমার নাম কি? আমার নাম হলো নদী। নদী। এতিয়ালৈ কোনো ল'ৰা ছোৱালী হোৱা নাই? নাই। এইটো কি হয় আপোনালোকৰ? স্বামী মানে কি? জামাই। বহুত তিনিজন দেখিবলৈ পালে, তিনিজন ৱাইফ আৰু এজনে হৈছে স্বামী। তিনিজনে বিয়া পাতিছে, আৰু বিয়াটো এইকাৰণেই পাতিছে তেওঁলোকৰ কোনো ল'ৰা ছোৱালী নহয়, সেইকাৰণে বিয়া পাতিছে। এটাৰ পিছত এটা বিয়া পাতিবলৈ যত্ন কৰিছে। 108 108ৰ কৰ্মীবৃন্দ আছে ইয়াত, পেচেণ্টবোৰ ৰাখিছে কেনেকৈ সেই বিষয়ে আমি কথা পাতিম। আপুনি কি ভাৱ লৈ আহিছে? মাস্কটো খুলি দিয়ক। আমি ডাক্তাৰৰ ভাব লৈ আছোঁ। ডাক্তৰ? তুমি? ডাক্তাৰ আমো। ডাক্তৰ হৈছা? ডাক্তৰৰ স্পেলিং ক'ব পাৰিবানে? কি পঢ়িলে ডক্টৰ হয়? পঢ়িলে হ'ব। কি পঢ়িলে ডক্টৰ? ইঞ্জিনিয়াৰ পঢ়িছোঁ। ইঞ্জিনিয়াৰ পঢ়ি কেনে ডক্টৰ হৈছা? আচ্ছা, এইটো কি ৰোগী নেকি? এইটো কি দিছা? অক্সিজেন। আৰু এইটো অক্সিজেন মাস্ক। কেমেৰামেনে দেখুৱাই দিবলৈ যত্ন কৰিছোঁ, দেখুৱাই দিব। এইটো হৈছে অক্সিজেন মাস্ক, আৰু এইটো হৈছে অক্সিজেন চিলিণ্ডাৰ, আৰু এইফালে এইটো বেগ কি হয়? আৰু এইটো বস্তু কি? এইটো
বনাইছে এইটো লেপটপ লেপটপত কি কৰা তাৰমানে কি হৈছে তাৰমানে হাৰ্ট এটেক হৈছে না হাত ফুৰি পাইছে এইটো আমি ওলাও অঁ এই কম্পিউটাৰত ওলোৱা মানে হয় হয় নেকি তো নাৰ্ছ নাই দেখোন নাৰ্ছ নাই নেকি নাৰ্ছ নাই 108 দুজনে কৰ্মী থাকে ন হয় ঠিকে আছে তোমালোকে আগবাঢ়ি যোৱা কিন্তু 108 দেখিছোঁ কাপোৰেদি মেৰুৱাই লৈছে কিয় আমাৰ তাৰমানে পইচা কম সেইকাৰণে আমি কাপোৰ দি 108 তো চৰকাৰী বাহন হয় চৰকাৰে চব অনুদান দিয়ে বা চৰকাৰে খৰচ পাতি বহন কৰে চৰকাৰী হিচাপে আহিব লাগিছিল চৰকাৰী সুধিছিলোঁ চৰকাৰী মানা কৰিছে মানা কৰিছে তে ঠিক আছে আমি বেলেগ জেগালৈ হয়তো আগবাঢ়িম মহিলা মানুহ কি ভাব লৈ আহিছা তুমি তোমাৰ নাম কি ফুৰিতে পালকে হা ফুৰিতে পাল কি ভাব লৈ আহিছা তোমাৰ চুলিটো দেখিছোঁ পকা আমাৰ কেমেৰামেনে দেখুৱাই দিব ইয়াৰ চুলি পকি গৈছে বুঢ়ী মানুহজনৰ কি কি হৈছে তুমি বুঢ়ী হৈছা কিমান বছৰ হৈছে 8 বছৰ 8 বছৰতো মানুহ বুঢ়ী নহয় 60ৰ ওপৰত যাব লাগিব তেতিয়াহে বুঢ়ী হয় ঠিক আছে তুমি যাবা আমাৰ মাজত আৰু একজন দেখিছোঁ এই চুৰিমালা নেকি কিবা কি বিক্ৰী কৰা তুমি চুৰিমালা তোমাৰ নাম কি আছাতন হা আছাতন আছাতন অঁ এইবোৰ কি লৈ আহিছা তুমি এই যে চুল কোনটো কি দাম এই 10 টাকা সব 10 টাকা না গোটেইকেইটা মিলাই 10 টাকা না এটা 10 টাকাকে সবকেইটা দিয়া 10 টাকাকে সব দি দিওঁ আমাৰ মাজত আৰু দুটি পোৱালি দেখিবলৈ পাইছোঁ নাম কি মুজনু মজনু তোমাৰ নাম গোলাপী এটা তোমাৰ কি হয় বাবা বৌ ক'ত গৈ আছা তুমি ক'ত গৈ আছা কোনে কাট আছ ঘুরতাছি ঘূৰি আছ কিয় ইয়াত কিয় আহিছা আইছি ভ্যাকসিন দিবা ভেকচিন দিবা তোমাৰ নাম কি ইয়াৰ নাম কি মুজনু তোমাৰ গোলাপী ইয়াৰ নাম কি মুজনু মজনু এইটো কি হয় তোমাৰ বৌ একটাই বৌ ল'ৰা ছোৱালী নাই ঠিক আছে যোৱা তো আপোনালোকে কেনেকুৱা দেখিলে কমেণ্টছ বক্সত নিশ্চয় জনাই দিব আৰু এটি দেখিব কথা জানিবলৈ নাপাহৰিব যে বেলবেলি আঞ্চলিক ক্ৰীড়া সন্থাৰ পৰা আয়োজন কৰা 12 বৰণীয়া খেল ধেমালি আয়োজন হৈছে শেষ দিনত তেওঁলোকৰ যি ভেকচিন প্ৰতিযোগিতাৰ চমুকৈ আমি অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ দ্য ৰিয়েল ফেক্ট।